কহুৱা বিৰিণা ঐ বতৰ পাই গজি লেঐ বন ওহাই ঐ কিনো ভাৱনাই টোপনি হৰিলে ঐ ৰাখিব নোৱাৰো মন পথাৰৰ পৰা ধান মোৰ দেহা ঐ যাকেনো যাক চৰাই খায় ঐ মনৰে কথাটি মোৰ তয়েনো বুজিলে মোৰ দেহা ঐ আনে চুনৈ বুজোতা আনে চুনৈ বুজোতা না মাজনী দূৰতে ঐ শুনিলো মাজনী সুৰতে ঐ বুজিলো মাজনী মোৰ ধনে ঐ গগনা বাই মাজনী কিনো মাতৰে মাজনী মাতিলি ঐ মইনা তই মাজনী বুকুৱেদি হৰকি যায় বহাগ মানে কুলি মাত দেখা হিয়া মন জুৰুৱা
মৰম মানে তোমাৰ মাত দেখা ঐ ভাষাৰে বুজোৱা নে নাচো লাগে নে এতিয়া ঢোলৰ মাত শুনিলে কপে নে কলিজা বিহুৰে তলিতে দেহা ঐ উলাহত মাৰিবা পা বহাগ মানে কুলি মাত চেনাই ঐ হিয়া মজুৰুৱা মৰম মানে তোমাৰ মাত চেনাই ঐ ভাষাৰে বুজোৱা নাচিম হালি জালি দেহা মোৰ জুৰুৱা ঢোলৰ মাত শুনিলে কপে মোৰ কলিজা বিহুৰে তলিতে চেনাই উলাহত মাৰি যাওঁ পা পন পনীয়া কেঁচা তামোল পনীয়া গেলা মাছ পাতত দি খায় ও আইনাখন ডাকত লৈ ঐ দাঁতকেইটা চেলাই লৈ তোৰ মানৈ ধুনীয়া নাহে ঐ নাচনী কৈ দিয়া মনৰে কথা ঐ নাচনী কৈ দিয়া মনৰে কথা মুখৰ মিচিকিয়ে ভাবা শুনা মোৰ তোৰেনো মান বিহুৱা নাই চেনাই কৈ দিলো মনৰে কথা চেনাই কৈ দিলো মনৰে কথা নৈনো ৰঙা কৰা দলনি ঐ দুপনি হৰিণাই ঐ চিঞৰে বনত তোৰেনো সন্তপত থাকিব নোৱাৰি মোৰ গৈ ঐ সদিয়াৰণ ঐ দেহি ঐ দিশপাৰে কৰি দিব বিয়া কৰি গৰুৰে ঐ গাড়ীতে তুলি তোৰে পিছে ময়ো গৈ ওলাবই গাড়ী বাহঁতে ধৰিও নাচনি তাকুৰি ঘূৰা দি পখিলা উৰা তাকুৰি ঐ ঘূৰা দি পখিলা ঐ উৰা দি উৰ তাকুৰি ঐ ঘূৰা দি পখিলা ঐ উৰা দি উৰ ঐ থুৰিয়াই ঐ তামোল খুৱাইছিলা ঐ তাৰ লগত দিছিলা হেনো তামোল খনি তই কি যাদু কৰিলা ঐ মনত লগাইছিলা ৰং
এয়া মঞ্চত পাহাৰী বুঢ়াগোহাঁই। নমস্কাৰ নমস্কাৰ বিচাৰক মণ্ডলী। পাহাৰী প্ৰথমতে ৰঙালীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ ছাৰ, আপোনালৈ শুভেচ্ছা থাকিলে। বহুত বহুত ধন্যবাদ। লগতে দলটিলেও বহাগৰ শুভেচ্ছা। আৰু আমাৰ যিটো নিয়ম তাতে প্ৰশ্ন আছে আপোনাৰ বাবে, 2টি প্ৰশ্নৰ উত্তৰ দিব লাগিব। হয় হয়, আপুনি ল'ব পাৰে। নমস্কাৰ, মোৰ ভাগত প্ৰশ্নটি পৰিছে ডক্টৰ দীপেন দাস ছাৰৰ পৰা। প্ৰশ্নটি হৈছে, আপুনি এই মুহূৰ্তত অসমৰ কোনখন বিহুতলীত বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে? উত্তৰটি হৈছে ৭৪তম গুৱাহাটী বিহু সন্মিলনী। শুদ্ধ উত্তৰ। ধন্যবাদ। ধন্যবাদ ছাৰ। ধন্যবাদ। দ্বিতীয়টো প্ৰশ্ন এইখন আপুনি মোক দি দিব পাৰিব। নমস্কাৰ, দ্বিতীয় প্ৰশ্নটি হৈছে, ধান খেতিলৈ মনত পেলাই দিয়া ফুলবিধৰ নাম কি? এইটো প্ৰশ্ন ককাইদেউৰ। মোৰ ধান খেতিক মনত পেলাই দিয়া ফুল কি? ছাৰ মনলৈ অহা নাই বৰ্তমান। অপশ্যন এটা দিওঁ। কি ক'লে? এটা অপশ্যন দিওঁ, এটা সুবিধা দিওঁ। হয় ছাৰ। শেষৰ এটা কথা আছে, সেই কথাটোত এই ধুনীয়াকৈ বান্ধি থোৱা আছে কি ফুল, গতিকে মই শেষৰ টুকুৰা ক'ম, প্ৰথম টুকুৰা নকওঁ। হয় ছাৰ, চেষ্টা কৰিম। শেষৰ টুকুৰা ক'ম, বগৰী ফুলিলে এৰিবি। প্ৰথম টুকুৰা যদি মনত পেলাই দিয়া যায়, ফুলপাহৰ নাম ওলাই আহিব। তাৰমানে খেতিটো বগৰী ফুলিলে এৰিবলৈ কৈছে। আন খেতি সামৰিবলৈ কৈছে, বগৰী ফুলিলে। এজাৰ। ধন্যবাদ ছাৰ। এজাৰ ফুলিলে ধৰিবি, বগৰী ফুলিলে এৰিবি বুলি কথা এটা আছে। ধন্যবাদ ছাৰ। হৈছে। ধন্যবাদ পাহাৰী।